শীঘ্ৰেই অসম গণ পৰিষদলৈ আহিব বিৰোধীৰ তিনিগৰাকীকৈ বিধায়ক। কংগ্ৰেছৰ এজন, AIUDFৰ দুজন বিধায়কে দল ত্যাগ কৰিব। কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে শীঘ্ৰেই অসম গণ পৰিষদ দলত যোগদান কৰাটো নিশ্চিত হৈছে। কৰিমুদ্দিন বৰভূঞা আৰু নিজামুদ্দিন চৌধুৰীয়েও শিবিৰ সলাব। অগপ নেতৃত্বৰে বিৰোধীৰ তিনিওগৰাকী বিধায়কৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। অগপ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ লগত এই তিনিগৰাকী নেতাৰ বৈঠক অনুষ্ঠিত হ'ল। অতুল বৰা, কেশৱ মহন্তৰে আলোচনা হ'ল এই তিনিওগৰাকী বিধায়কৰ। শীঘ্ৰেই তিনিগৰাকী বিধায়কৰ এতিয়া অগপত যোগদানৰ পূৰ্ণ সম্ভাৱনা। বৈঠকৰ পিছত কৰিমুদ্দিন বৰভূঞাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ৰাইজৰ সৈতে আলোচনা কৰি সকলো সিদ্ধান্ত লোৱা হ'ব। এতিয়া বৰাকৰ উন্নয়নৰ বাবে আমি আলোচনা কৰিছোঁ। ছিদ্দিক আহমেদৰ স্পষ্ট ঘোষণা, শীঘ্ৰেই মই সমষ্টিত যোগদান কৰিম। নিৰ্বাচন নেখেলে, কিন্তু অগপৰ লগত থাকিব ছিদ্দিক আহমেদ। পুত্ৰইও নিৰ্বাচন নেখেলে বুলিও ঘোষণা কৰিছে ছিদ্দিক আহমেদে। সেইখিনি লৈ আমি আলোচনা কৰি আছোঁ আৰু অতুল বৰা ডাঙৰীয়া AGPৰ প্ৰেচিডেণ্ট আৰু ছিনিয়ৰ মিনিষ্টাৰ, অসমৰ চুকে কোণে বৰাক ব্ৰহ্মপুত্ৰ সকলোফালে তেওঁৰ চকু আছে আৰু তেওঁৰ ডেভেলপমেণ্ট বিচাৰে। সেইকাৰণে এইখিনি লৈ আলোচনা কৰি আছোঁ। আমাৰ মানুহখিনিৰ যদি সুবিধা দিব পাৰোঁ, তেতিয়াহ'লেতো যি ৰাইজৰ কাৰণে যি সিদ্ধান্ত ল'ব লগা আছে ল'ম আৰু আহিছোঁ আৰু অলপ চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ AGP দলৰ সভাপতিৰ লগত অলপ মাত কথা চলি আছে, চিন্তা চৰ্চা কৰি আছোঁ। আপুনি যি হয় নিশ্চয় খবৰ পাব। এতিয়া মানে আমাৰ ডিছকাশ্যন চলি আছে। মোৰতো গা বেয়া চবে জানে, মই খেলাটো মোৰ কাৰণে সম্ভৱ নহ'ব, কিন্তু মই AGPৰ লগত থাকিম আৰু অলপ দিন পিছত আমি AGPৰ দলত যোগ কৰিম। বহি আছোঁ AGPজন বিধায়ক কথা পাতি আছোঁ। এতিয়া মানে যোগদানটো সম্ভৱ হ'ব। আপোনালোকে হ'লে দেখোন আগতীয়াকৈ গম পায়।